हेलो एवरीवन मोर चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে এটা নতুন ৰেচিপি লৈ আহিছো আৰু দেখি পেলাই গম পাইছে নিশ্চয়। আজি মই লৈ আনিছো কঁঠালৰ সবজি ৰেচিপি। তেনেহলে কেনেকনো বনাও চাহকচোন। এয়া কঁঠাল দেখিছে কাটি ললো, এয়া কুকাৰত দি ললো। এতিয়া পানী দিম, বইল কৰি লম কুকাৰত দি পেলাই। আন্দাজ মতে পানী দি ললো আৰু ইয়াতে দিম অকণমান হালধি আৰু নিমখ। হালধি নিমখ দি হলে কুকাৰ এখিনি বইল কৰি লম। 2-3টা মান হুইচেল দি এয়া আলু ডাঙৰকে কাটি ললো, তাত নিমখ হালধি অলপ সানি ললো আৰু ইয়া কেৰাহীত দি পেলাই আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লম। কুকাৰ দি দিয়া নাই, কঁঠালৰ লগত দি দিলে মানে ভাগি যায় ন আলুটো, সেইটো কাৰণে এনেদৰে ফ্ৰাই কৰি লৈছো তেলতে ধুনীয়াকৈ। আৰু এনেদৰে বনালে টেষ্টটো লাগে। আলুখিনি ফ্ৰাই হৈ গ'ল আৰু ইয়া দৈ ঘৰৰ দৈ হয়। এতিয়া দৈ লৈ ল'ম বাটি এটাত। দৈ দি বনাম কঁঠালৰ সবজিটো। এইদৰে দৈ দি বনালে খাই খুবেই ভাল লাগে। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই, বনাই খাবচোন দৈ দি পেলাই, বিৰাট টেষ্টি লাগে। আৰু এইখিনি দৈ উলিয়াই ল'লোঁ আৰু দৈত এতিয়া মছলা দি ল'ম। ইয়া গৰম মছলা অকণমান দি লৈছোঁ, জলকীয়া গুড়িটো অপশ্যনেল হয়, নিদিলেও হয় আপোনালোকে। দি পেলাই এইখিনি ধুনীয়াকৈ গুলি লৈছোঁ আৰু ইয়াত চব ধুনীয়া কালাৰ এটা উঠি আহিছে নহয়নে বাৰু। এতিয়া বনাম দৈ সৈতে কঁঠালৰ চবজি। কঁঠালখিনি এইখিনি বইল কৰি পেলাই কেৰাহী এখনত টুকি ল'লোঁ আৰু অকণমান তেল দি এইখিনি কেৰাহীত ফ্ৰাই কৰি ল'ম কঁঠালখিনি। ডাইৰেক্টো দিব পাৰে মছলাৰ সৈতে, কিন্তু মই দিয়া নাই। এইদৰে দিলে সোৱাদটো বেছি উঠে। আপোনালোকে মোৰ চেনেলটো চাব, যদি চোৱা নাই জ্যোতিষ ব্লগ চেনেলটো ইউটিউবত ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকতো ফ'ল' কৰি ল'ব, পঞ্চমী বৰতামলী পেজ। আৰু এইখিনি ফ্ৰাই হৈ গ'ল। আকৌ একেখন কেৰাহীতে আকৌ অকণমান তেল দি ল'লোঁ। এতিয়া ধুনীয়াকৈ বনাম আৰু ফ্ৰাই কৰি ল'লোঁ যেতিয়া। তেলখিনি গৰম হ'লত লং, ইলাচি, দালচেনি, শুকান জলকীয়া, তেজপাত দি দিলোঁ। শুকান মছলা, গোটা জিৰাও দি দিছোঁ এয়া। আৰু দিম পিঁয়াজ নিদিলেতো কঁঠালৰ চবজি ভালেই নালাগিব, গতিকে ডাঙৰ এটা পিঁয়াজ কাটি লৈ দি দিছোঁ। পিঁয়াজখিনি এতিয়া অকণমান দি ভাজিম, ৰঙা হ'বলৈ দিম। প্ৰত্যেক চবজিতে পিঁয়াজটো ৰঙা হ'বই লাগিব। লৰাই দিছোঁ। ইয়াতে অকণমান চেনি দি দিছোঁ, তেতিয়া কঁঠালৰ চবজিটো সোৱাদটো হ'ব। আদা নহৰু বটা দি পেলাই গোটেইখিনি লৰাই দিছোঁ। গোটেই মছলাখিনি এতিয়া ৰঙা হ'বলৈ দিম অকণমান। এতিয়া পুনৰ শুকান মছলাখিনি দিম। হালধি 1 চামুচ দিছোঁ, ধনিয়া গুড়ি, জিৰা গুড়ি, এইখিনি দি পেলাই লৰাই দিছোঁ। কালাৰ চেঞ্জ হৈছে পিঁয়াজখিনি, দেখিছে নিশ্চয়। এতিয়া বিলাহী দি দিম। বিলাহীখিনি গলি যোৱালৈকে অকণমান ভাজিম। লৰাই দিছোঁ বিলাহীখিনি দি পেলাই। বিলাহীখিনি দি লৰাই দি পেলাই ফ্ৰাই কৰি থোৱা আলুখিনিও দি দিছোঁ, কাৰণ কঁঠালখিনি বইল হৈ আছে, আলুখিনি ফ্ৰাইহে কৰি লৈছিলোঁ। গতিকে বিলাহীখিনি লগত দি পেলাই ঢাকোন লগাই দিছোঁ আলুখিনি দি। তেতিয়া বিলাহীখিনি ধুনীয়াকৈ সিজি যাব। আৰু এইখিনি পানী, কঁঠাল বইল কৰা পানীখিনি যে হালধি আৰু নিমখ পানীখিনি, সেইখিনি অলপ দি দিছোঁ। তেতিয়া বিলাহীখিনি সিজি যাব। বেলেগ পানী ব্যৱহাৰ কৰা নাই, সেইখিনিয়ে দিছোঁ। ইয়াত নিমখো দি দিলোঁ, দি পেলাই লৰাই দিছোঁ। বিলাহীখিনি ইতিমধ্যে সিজিয়ে গৈছে, দেখিছে নহয়। আৰু এইখিনি যে দৈখিনি মছলা সানি থৈ দিছিলোঁ, দৈখিনি এতিয়া দি দিছোঁ। দি পেলাই এতিয়া ভালদৰে লৰাই দিব লাগিব। অকণমান দেৰি এইদৰে ভাজিব লাগিব। দৈ দি এনেকৈ কঁঠালৰ মুচি যদি আপোনালোকে বনাই খোৱা নাই, বহাগৰ বিহুটো চবেই কঁঠাল খাবই, কঁঠালৰ চবজি। গতিকে দি পেলাই দৈ দি পেলাই খাবচোন, বিহুটো থাকিবই দৈ সকলোৰে ঘৰে ঘৰে। আৰু ইয়াৰ কঁঠালখিনি দি দিছোঁ। কঁঠালখিনি অলপ ডাঙৰকৈ দিব, সৰুকৈ দিলে বেয়া লাগিব খাই। এইদৰে বনাই খালে মাংস নাখালেও হ'ব, মাংসৰ সোৱাদেই আহে, বহুত ভাল লাগে খাই। এয়া অকণমান গৰম মছলা দি দিছোঁ, বেছি দিয়া নাই, দেখিছে। মই বহুত মছলা নিদিওঁ, আৰু যিখিনি মছলা দিওঁ মই ঘৰতে তৈয়াৰ কৰোঁ। লৰাই দিছোঁ আৰু অকণমান ভাজি পেলাই সেই কঁঠাল বইল কৰা পানীখিনি দি দিছোঁ। দি পেলাই লৰাই উতল আহিবলৈ দিম। এতিয়া ঢাকোন লগাই দিছোঁ।
ধুনীয়াকৈ উতলি আছে দেখিছেনে বাৰু আপোনালোকৰ পৰা বহুত কমেণ্ট পাইছোঁ মোৰ এটা ভিডিঅ' আছিলে 1950 চনৰ ভূমিকম্পত সোমাই যোৱা মন্দিৰটো আৰু এয়া চাওক হৈ গ'ল দি দিলোঁ ধনিয়া খুবেই টেষ্টি লাগে এই ভিডিঅ'টোৰ কথা কৈ আছিলোঁ যে বহুত মানে তাৰ পৰা কমেণ্ট পাইছোঁ তেনেকুৱা ভিডিঅ' আপোনালোকক লাগে বোলে মই চেষ্টা কৰিম দিবলৈ আৰু এয়া কঁঠালৰ চব্জি হৈ গ'ল এইদৰে বনাই খাব আজিলৈ আহোঁ তেন্তে বাই বাই